মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি আমি শিকিম অনুশীলনী 6.1। আজিৰ ভিডিঅটো আৰম্ভ কৰো। কোৱেশ্চন 1ত কৈছে কাখৰ বন্ধনীত দিয়া শুদ্ধ শব্দৰ সহায়ত খালি ঠাই পূৰ কৰা। মানে খালি ঠাইত আমাক কি হ'ব বহাব দিছে। সকলোবোৰ বৃত্তই সৰ্বসম নে সদৃশ বুলি কৈছে। সদৃশ হ'ব। সদৃশ মানে কি? সদৃশ মানে তোমালোকৰ একে একে দেখাত, মানে দেখাত একে একে সৰু ডাঙৰ হ'ব পাৰে। মানে সাপোজ ভাবি লোৱা মানুহ আৰু মানুহৰ পোৱালি, মানে সৰু ল'ৰা ছোৱালী আৰু ডাঙৰ তোমালোকে যেনেকুৱা, বা তোমালোকৰ কি হ'ব মহ আৰু মহৰ বাচ্চা আৰু, ঠিক আছে, দেখাত সেম কিন্তু সৰু ডাঙৰ হ'ব পাৰে। তেনেহলে ইয়াতে কি হৈ যাব তোমালোকৰ সদৃশ হৈ যাব। টুত কৈছে সকলোবোৰ বৰ্গ, এইটো কি হ'ব তোমালোকৰ সদৃশ হ'ব, সৰু ডাঙৰ থাকিব পাৰে। সকলো দেশ ত্ৰিভুজৰ কি হ'ব সমদ্বিবাহু। সকলো দেশ ত্ৰিভুজ সদৃশ। সদৃশ হ'ব কাৰণে কি হ'ব লাগিব তোমালোকৰ সমবাহু হ'ব লাগিব, ঠিক আছে। সমবাহু মানে বাহুবিলাক কি হ'ব গোটেইকেইটা সমান। মানে সাপোজ দিয়া আছে এটা ডাঙৰ ত্ৰিভুজ দিয়া আছে, এইটো বাহু সমান, আৰু এটা সৰু ত্ৰিভুজ আছে কিন্তু এই বাহু দুটা তোমালোকৰ সমান দিয়া আছে। এই দুটা কি হ'ব সদৃশ, মানে সিমিলাৰ। অপচন হৈ যাব তোমালোকৰ টুৰ হ'ব সদৃশ, এইটোৰ হ'ব সমবাহু। নেক্সট 4 নম্বৰত কি কৈছে সমসংখ্যক বাহু থকা দুটা বহুভুজ সদৃশ হ'ব যদিহে ইহঁতৰ অনুৰূপ কোণবিলাক কি হয়, অনুৰূপ কোণবিলাক তোমালোকৰ সমান হ'ব লাগিব আৰু বাহুবিলাক সমানুপাতিক হ'ব লাগিব। মানে প্ৰথমতে সমান হ'ব, দ্বিতীয়তে কি হ'ব সমানুপাতিক হ'ব। কোৱেশ্চন 2ত চোৱা কি কৈছে যে তলত উল্লেখ কৰা বিলাকৰ দুটা ভিন্ন উদাহৰণ দিয়া। এজৰ সদৃশ চিত্ৰ। এজৰ সদৃশ চিত্ৰ আমি কি লিখিব পাৰো, সকলোবোৰ সমবাহু ত্ৰিভুজ লিখিব পাৰো। 2 1, ঠিক আছে, সমবাহু ত্ৰিভুজ, ঠিক আছে। আৰু এটা লিখি দিম 2 নম্বৰ, দুটাকৈ লিখিব দিছে 1ৰ এইটো এটা, ঠিক আছে, আৰু 2 নম্বৰ কি হ'ব দুটা বৰ্গ সদৃশ। দুটা বৰ্গ কি হ'ব সদৃশ হ'ব। নেক্সট কৈছে এজৰ অসদৃশ চিত্ৰ। অসদৃশ চিত্ৰ তোমালোকৰ কি হ'ব, এটা বৰ্গ আৰু এটা ৰম্বাস। হল, হৈ যাব তোমালোকৰ। নেক্সট কোৱেশ্চন 3ত চাবা কি কৈছে যে তলত দিয়া চতুৰ্ভুজ দুটা সদৃশ হয় নে নহয় উল্লেখ কৰা। এইটো আৰু এইটো সদৃশ আমাৰ হ'বনে নাই চাবা। আমাৰ এইটো কি হৈ আছে সৰু দীঘল হৈ আছে, এইটো আমাৰ কথা নাই, ঠিক আছে। 1.5 এইটো 3 আছে, ডাবল দি আছে, এইটোৰ ডাবল দি আছে, ইয়াৰো ডাবল, মানে গোটেইকেইটা আমাৰ অনুপাততে আছে। কিন্তু কথাটো হল এইটো হল 90 ডিগ্ৰী আৰু ৰম্বাসৰ কোণবিলাক কিন্তু 90 ডিগ্ৰী নহয়। সেইকাৰণে আমি কি কম যে সদৃশ নহয়। কোৱেশ্চন 3ত কি হ'ব সদৃশ নহয়। হয়, তোমালোকৰ চেপ্টাৰটো নহয় অনুশীলনীটো কমপ্লিট হ'ল। তোমালোকে ভিডিঅ'টো ৰখাই লিখি লোৱা, আৰু ভিডিঅ'টো চাই যদি ভাল পাইছা তেনেহলে নিজৰ সমনীয়াৰ সৈতে শ্বেয়াৰ কৰি দিবা, আৰু চেনেলটোত যদি নতুন আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি যাবা।